গাড়ী এই ডাম্পারের যিটো গাড়ী মানে আমাৰ এই ৰাস্তাৰে যে অহা যোৱা কৰি আছে ৰাস্তাখন তেনেই ঠেক আৰু সৰু ৰাস্তা। এই ৰাস্তাৰ ওপৰেদি অবৈধভাৱে এই ব্ৰহ্মপুত্ৰ বালি খহনীয়া খহাই নি খনন কৰি দেহৰ বিভিন্ন জায়গাত সিঁচৰিত লৈ গৈ আছে এইটো ৰাস্তাৰে দি। কিয়নো আমাৰ এই ৰাস্তাখন তেনেই ঠেক। এই ৰাস্তাৰ ওপৰেদি যদি যায় আমাৰ ৰাস্তাখন অহা এই বৃহৎ অঞ্চলৰ যিটো মানুহ এই অঞ্চলৰ মানুহ বৃহৎ ক্ষতি হ'ব। সেইকাৰণে ৰাস্তাখন বেয়া হোৱাৰ কাৰণে আমি এই ডাম্পাৰখন আমি বন্ধ কৰিছোঁ। আজি প্ৰায় ৩-৪ দিন হ'ল আমাৰ এইফালে ইমান ডাম্পাৰ ৩-৪খনকে চলি আছে। আমি প্ৰত্যেকজন মানুহক গাঁৱৰ মানুহক কৈছোঁ আমাৰ ইয়াত ৩-৪খন বিদ্যালয় আছে। এখানে এইফালে আমাৰ ইয়াত আপোনাৰ আউটপোষ্ট আছে, এফালে আমাৰ ডাঙৰ এটা মেডিকেল আছে, এফালে আমাৰ বজাৰ আছে। এইখন আমাৰ মুখ্য ৰাস্তা। এই ৰাস্তাত যদি আমাৰ ৰাস্তাখন বেয়া হৈ যায় তেতিয়াহ'লে আমাৰ যথেষ্ট পৰিমাণ ক্ষতি হ'ব। ইমান বছৰ পিছত আমি ৰাস্তাখন ঘূৰাই পাইছোঁ। গতিকে আমি ৰাইজে মিলি এটা সিদ্ধান্ত লৈছোঁ, বালি বাৰু ইহঁতে নিয়ে কোনফালে নিয়ে এইটো আমাৰ ক'বলগীয়া একো নাই, কিন্তু এইটো ৰাস্তাত আমি বালি নিবলৈ নিদিওঁ। আমাৰ ৰাস্তা আমাৰ এটাই ফাইনেল কথা, আমাৰ ডাম্পাৰ আমি এইটো ৰাস্তাত চলিবলৈ নিদিওঁ। নহয়। আমাৰ জানেই ইমান ঠেক ৰাস্তা, আমাৰ এটা লাইনৰ ৰাস্তাত ডাম্পাৰ কেনেকে চলিব। আমাৰ 2খন কালভাৰ আছে, কালভাৰৰ অৱস্থা আপোনালোকে গ'লে চাব পাৰিব যি অৱস্থা হৈছে। একচুৱেলি য'ত কাটি আছে বালি সেইটো হ'ল আপোনাৰ চমৰীয়া চাৰ্কুলৰ আণ্ডাৰত। যি চালান আমাক দেখুৱাইছে, চালানত আছে আপোনাৰ চমৰীয়া টু চমতলি। চমৰীয়াৰ চমতলিৰ চালান দেখুৱাইছে, কিন্তু গাড়ী চলি আছে আপোনাৰ এখন জানেই গৰৈমাৰী চাৰ্কুল টপাৰ পথাৰ ৰাস্তাৰ ওপৰেদি যাই আছে। গতিকে আমি এইটো গোটেই ৰাইজে মিলি আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ ৰাস্তাত আমি ডাম্পাৰ চলিব নিদিওঁ। আমি থানাত আউটপোষ্টত IC ছাৰক আমি যোৱাকালি কমপ্লেইন কৰিছোঁ। আমি SDC অফিচক SDC ছাৰক ফোন কৰিছোঁ, তেখেতে ইলেকশ্যনত বিজি থকা বুলি কৈছে। আমি ডিপাৰ্টমেণ্টলি কৰি আছোঁ, বাইদেউকো ফোন মাৰিছিলোঁ, DFO বাইদেউক, তেখেতেও আপোনাৰ এই ছুইচ অফ হৈ আছে মোবাইল। এনেকুৱা কৰি আছোঁ আমি ডিপাৰ্টমেণ্টলি, যিমান পাৰোঁ আগবাঢ়িম। এইটো আমাৰ এনেকুৱা আমি চাই আছোঁ, যদি এইটো আমাৰ বাধাটো ঠিক নহয় আমি ষ্টুডেণ্ট লৈ আৰু ইয়াতকৈ ডাঙৰকৈ আমি কৰিম, বাধা প্ৰদান কৰিম যে আমাৰ ৰাস্তাত আৰু ডাম্পাৰ চলিব নালাগে বা আমি ডাম্পাৰ চলিব নিদিওঁ। এইটো ৰাস্তাত ডাম্পাৰ চলাচল বন্ধ। এইটো গতিকে আমাৰ এক্সিডেণ্টৰ কথা গমেই পায়। এইকেইদিনত গৰৈমাৰী অঞ্চলত যি এক্সিডেণ্টৰ প্ৰভাৱ পৰি আছে, এই এক্সিডেণ্টত যদি ডাম্পাৰ আপুনি দিনত আহিলে গম পালে হয়, এতিয়াতো ৰাতি যি স্পীডত ডাম্পাৰ চলে, এটা ল'ৰাও যদি এক্সিডেণ্ট হয় বাচিবলৈতো সক্ষম নহয়, আমাৰ মেডিকেলে যাই নাপাব। গতিকে এনেকুৱা পৰিস্থিতিত আমি ধৰক কোনোবাই ৰাজা হ'ব, কোনোবাক মাৰি, এইটো আমি কেতিয়াও নিবিচাৰোঁ আৰু এইটো আমি হ'ব নিদিওঁ। হ'ব, খহনীয়াৰ সৃষ্টি হ'ব। যি জিঅ'বেগে আমাক দি থৈ গৈছিল 100 বছৰৰ গেৰাণ্টি, সেইটো হয়তো আপোনাৰ 25 বছৰ 20 বছৰতে শেষ হ'ব। লাহে লাহে তললৈ বালি যাই আছে, আপোনাৰ বেগ কেইখন ওপৰলৈ উঠি যাব, তলেদি পানী সোমাব, এনেকুৱা হৈ যাব পাৰে। এনেকুৱা হ'ব যেন আমাৰ অনুমান হৈছে ৰাইজৰ।